মৰ্ণিং। ৰাতিপুৱা উঠিয়ে সোনকালে ওলালোঁ, এয়া ফুৰিব যাব ওলাইছোঁ মই আৰু মোৰ সৰুজনী আৰু লগত বহুত কোনোবাই আছে আৰু যাম আমি। এতিয়া এয়া বেগ চেগ পেকিং কৰি ল'লোঁ, এতিয়া ৰখি আছোঁ, গাড়ী আহি পোৱা নাই, আহিলে ওলাই যাম। চবখিনি ৰেডি কৰি ৰখি আছোঁ। আমি আজি গৈ আছোঁ দাৰ্জিলিং ফুৰিব। আমি আহি পাই গ'লোঁ দাৰ্জিলিং। অকণমান বহুত দেৰি গাড়ীত বহি অহাৰ কাৰণে ভৰি চৰি বিষাই গ'ল, অকণমান খোজকাঢ়িব লৈছোঁ, তাৰপিছত হোটেলৰ ভিতৰত সোমাম। এয়া আমি আহি পালোঁ হোটেলৰ ৰুম। এতিয়া চবে মানে অকণমান ৰেষ্ট কৰিলোঁ, গা চা ধুই মেলি ফ্ৰেছ হৈ ল'লোঁ। এতিয়া মানে অলপ ওলাই যাম খাবলৈ। ভাগৰো লাগিছে কিন্তু উপায় নাই, খাবতো লাগিব না, আহিছোঁ যেতিয়া। খাই ল'ম, খাই পেলাই আহি আকৌ মানে তেতিয়াহে ভালদৰে ৰেষ্ট কৰিম। খুব ভাগৰ লাগিছে, গোটেই দিনটো এনেকৈ জাৰ্ণি কৰিলে জানেইতো বহুত ভাগৰুৱা অনুভৱ হয়। লগ পাই আছোঁ, খানাত গৈ আছোঁ, খানা খাওঁ এতিয়া। বাহিৰৰ ভিউটো অকণমান দেখুৱাই লৈছোঁ এনেদৰে। प्र्याक्टिस त अन्त अलिकति खाली भएको टाइममा गर्नु हुँदैन त्यो। এয়া আমি আহিছোঁ বুদ্ধিষ্ট মন্দিৰ চাবলৈ। এতিয়া চাব আহিছোঁ, কিন্তু এতিয়া কি কৰিম, বৰষুণ দিলে ছাতি লৈ সোমাইছোঁ ইয়াত। ছাতি লৈয়ে ইয়াত আহিব লাগিছে। গাড়ীৰ পৰা নামি আমি
বেগ আনবক্সিং কৰিবলৈ বাকী আছে। যোৱাকালি ৰাতি মানে আমি আহি পালোঁ, এনেদৰে আহিয়ে মানে খুব পোৱাৰ পিছত খুব ভাগৰ লাগিলে, গতিকে কালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ। আজি আকৌ এতিয়া ৰাতিপুৱা মানে অকণমান ফ্ৰেছ হৈ পেলাই ভিডিঅ'টো কমপ্লিট কৰিম বুলি ভাবিলোঁ। তেনেদৰে ঘূৰি ফুৰি আহিলোঁ আৰু দাৰ্জিলিং খুব ভাল লাগিল। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। নমস্কাৰ।